সকলোৰে ঘৰে ঘৰে চাগে বিহুৰ ব্যস্ততা চলি আছে। উৰুকাৰ আগদিনা আজি দুপৰীয়া মই কুনকুনি জহা দি লাই শাকৰ খাৰ আৰু মূলা দি শ'ল মাছ ৰান্ধিলোঁ। মাঘত মূলা খাব নাপায় কাৰণে আজিয়ে সংক্ৰান্তিৰ আগদিনা খাই ল'লোঁ। মই প্ৰথমতে খাৰখিনি বনাই লওঁ। কুনকুনি জহা দি লাই শাকৰ খাৰ। তেলখিনি গৰম হ'ল, এতিয়া মই নহৰু আৰু শুকান জলকীয়া ফোৰণ দিলোঁ। এতিয়া শাকখিনি দি দিলোঁ লগতে। মোৰ কেৰাহীটো একেবাৰে সৰু। এতিয়া মই কুনকুনি জহাখিনি দি দিম। মই বহুদিনৰ আগতে এবাৰ খাইছিলোঁ কাজিৰঙাত থকা পেলিকান হোটেলখনত। বহুদিনৰ আগত পিঠাগুড়ি দি ৰান্ধিছিল আৰু একদম তেওঁলোকৰ ঘৰৰ চাউলৰ গুড়া দি ইমান সোৱাদ আছিলে বহুত বছৰ আগত। তাৰপিছত মই সদায় পিঠাগুড়ি দি প্ৰায়ে খাই ৰান্ধোঁ শাকৰ লগত, কিন্তু ঘৰত কেইটামান কুনকুনি জহা আছিলে, ভাবিলোঁ কুনকুনি জহা দি ৰান্ধি চাওঁচোন আজি। এতিয়া নিমখ দিম, নিমখ সামান্য দিছোঁ কিয়নো খাৰ দিমেই যিহেতু নিমখৰ পৰিমাণ বেছি হ'লে খাবলৈ বেয়া লাগিব। মই খাৰত কেতিয়াও হালধি নিদিওঁ। এতিয়া দিম খাৰ। ইয়াৰ গাঁৱলীয়া খাৰ, চুপটো বৰ বেছি, সেইকাৰণে অলপ কমকৈ দিছোঁ। আৰু কেৰাহীখন মই খুব সৰু, মই এজনৰ কাৰণে আৰু ইয়াত আৰু কিমাননো আৰু ইয়াতকৈ ডাঙৰ কেৰাহী লাগিব খাৰৰ কাৰণে। এইখিনি খাৰ অকলে খাই শেষ কৰিব লাগিব এতিয়া দুপৰীয়া সাজটো। এতিয়া শাকখিনি সিজিবৰ কাৰণে মই এবাটি পানী দি দিলোঁ। কুনকুনি জহাখিনি আৰু শাক অলপ একেলগে সিজি থাকক, অলপ সময় লাগিব চাউলখিনি সিজালৈকে। চাউলখিনি মই ৰাতিপুৱাই তিয়াই থৈছিলোঁ। কিন্তু কুনকুনি জহা দি পায়স যেনেকৈ খাবলৈ ভাল লাগে, কুনকুনি জহাটো আৰু বেলেগ বেলেগ ৰেচিপিত মিলাই দিলে ভাল লাগে। কিন্তু চাওঁচোন সিজিছেনে নাই। প্ৰায় 10 মিনিট হৈ গ'ল। কুনকুনি জহা আৰু লাই শাকেৰে ৰন্ধা মোৰ এই খাৰখন প্ৰায় হৈয়ে গৈছে। এয়া সিজিলে খুব ভাল লাগে, খুব ভাল লাগে। মই ইয়াৰ আগতে আৰু এদিন খাইছিলোঁ, সেইকাৰণে ভাবিলোঁ আজি যিহেতু কালিলৈ উৰুকা, আজিও কিবা এটা ভাল লগা ৰান্ধি খাওঁ নিজৰ কাৰণে। এয়া হৈ গ'ল, থুপথুপীয়া হৈ আছে, মই নমাই দিম এতিয়া। ইয়াৰ পিছত মোৰ দ্বিতীয়টো আইটেম মই ৰান্ধিবলৈ লৈছোঁ। এতিয়া ৰান্ধিবলৈ লৈছোঁ অসমীয়া মানুহৰ আন এবিধ প্ৰিয় ব্যঞ্জন, মূলা দি শ'ল। মই খুব ভাল পাওঁ মূলা খাই। মই অনা শ'লটো বৰ ডাঙৰ নহয়, তথাপি মোৰ কাৰণে জোখৰ। মাছখিনি প্ৰায় ভজা হৈ গ'ল। মই খুব বেছি কাৰাকৈ মাছ ভাজি নাখাওঁ, ভাল নাপাওঁ। অলপ ঢিলা হৈ থাকিলে ভাল লাগে। মাছখিনি তুলি থলোঁ, এতিয়া মই মূলাখিনি দিম। এতিয়া মাছ ভজা তেলখিনিতে মই কেইটামান জিৰা ফুটাম। মই জ্বলা খুব কম খাওঁ, খাৰত যিহেতু মই শুকান জলকীয়া দিছোঁ সেইকাৰণে মই ইয়াত জলকীয়া নিদিওঁ। এতিয়া মই মূলাখিনি দি দিম। মই আলু দিয়া নাই। আলু দিলে মূলাৰ সোৱাদটো অলপ হ'লেও কমিব। মূলাৰ এটা নিজস্ব সোৱাদ থাকে, সেই সোৱাদটোৰ কাৰণে মই আলু দিয়া নাই। মই জোখমতে নিমখ হালধি দি দিম। এতিয়া হালধি দিম। মই কিন্তু কোনো গুড়া মছলা ব্যৱহাৰ নকৰোঁ। এতিয়া মই পটাত পিচি লোৱা অলপমান জিৰা গুড়া দি দিলোঁ। পটাত পিহি লোৱা জিৰাৰ সোৱাদটো বৰ ভাল লাগে। মিহিকৈ পিচি লৈছিলোঁ মই। ৰংটো চাওকচোন, দেখিয়ে ভাল লাগে। মূলাখিনি প্ৰায় ভজা হৈ আহিছে। এতিয়া মই পটাত পিচি ৰখা জালুকৰ গুড়া দিম। এই জালুকৰ গুড়াই ৰংটো আৰু খাবলৈও বহুত ভাল লগা কৰিব। এতিয়া খুব ঠাণ্ডা, আজিতো যথেষ্ট ঠাণ্ডা। এই জালুক খোৱাৰ পিছত একদম মুখেদি ধোঁৱা ওলাই যাব মোৰ। এতিয়া মই মূলাখিনিত অলপমান গৰম পানী ঢালি দিওঁ। পানী উতলাই থৈছিলোঁ। এই ভকভককৈ শব্দটো বৰ ভাল লাগে। এতিয়া মই ভাজি থোৱা শ'লখিনি দি দিম। ইয়াৰ এটা পিচ মই থৈ দিম, মই ভাতৰ লগত খাম। বাকীখিনি মই জোলত দি দিম, কিন্তু মই এজনী মানুহৰ কাৰণে এয়াই যথেষ্ট। আৰু বেলেগ এখন ভাজি আৰু বনাবলৈ সময়ো নাই। মূলাই শ'লে প্ৰায় সিজি আহিছে। এতিয়া মই কাটি থোৱা ধনিয়াখিনি দি দিম।
মূলা প্ৰায় সিজি গৈছে আৰু মাছো সিজিছে সকলোৱে বেয়া পোৱা পাচলিবিধ মই কিন্তু খাই খুব ভাল পাওঁ সেইকাৰণে আজি একদম মূলাক বিদায় দিয়াৰ আগে আগে বিদায় মানে এমাহৰ কাৰণে বিদায় দিম মই কিন্তু গোটেই বছৰটো মূলা খাওঁ ফাঁচি বজাৰৰ পৰা আনো বাহিৰৰ পৰা মূলাবোৰ আৰু এয়া মোৰ প্ৰায় হৈ গ'ল এতিয়া গৰম গৰম ভাতৰ লগত ফলে মূলাই আৰু কুণকুণি জহাৰে ৰান্ধা পালেং শাক লাই শাকৰ খাৰ মই এতিয়া খাম বহুত দেৰি হৈছে বজাৰ কৰি আহি গোটেইখিনি চম্ভালি লৈ ইহঁতক খুৱাই বুৱাই খাবলৈ লওঁতে দেৰিয়ে হৈ যায়গৈ মোৰ বিশেষকৈ দেওবাৰবিলাক এতিয়া অফ কৰি দিওঁ মোৰ দৰে ভাতৰ ফুটোৱা মানুহৰ কাৰণে ভোক লাগি থকা সময়ত এই ধোঁৱা ওলাই থকা ভাতকেইটা অমৃতৰ দৰে লগত লোৱা ব্যঞ্জনখন যদি সোৱাদ লগা হয় তাৰপিছতো আৰু ক'বই নালাগে মাঘ মাহ খোৱাৰ মাহ বিহুৰ আগতীয়া শুভেচ্ছা জনালোঁ সকলো বন্ধু বান্ধৱীলৈ ভালে থাকক গৰম গৰম ধোঁৱা ওলাই থকা এসাঁজ ভাত এতিয়া ৩টা বাজিছে ৰাতিপুৱাৰ পৰা দৌৰি মোক বহুতেই সোধে তুমি অকলে থাকা খাবলৈ মন যায়নে ৰান্ধিবলৈ মন যায়নে দেখিছেই ইমান ব্যস্ততাৰ মাজতো একদম জুতি পুতি লগাই বহিছোঁ কাইলৈ যিহেতু উৰুকা বজাৰ কৰিবৰ কাৰণে মই ঘৰৰ কাম বন কৰি লৈ কলনী বজাৰলৈ গ'লোঁ লাগতিয়াল পাচলি অলপ কিনি আনিলোঁ দৰকাৰী কাঠআলু মাটি দাইল তাৰপিছত আহোঁতেই বজাৰ লৈয়ে আহিছোঁ লৰালৰিকৈ ৰান্ধিছোঁ এতিয়া খাম এইকাৰণে আজি মই মূলা আৰু ফুলৰ মানে প্ৰিপাৰেশ্যনটো কৰিব বিচাৰিলোঁ কিয়নো পৰহিৰ পৰা মূলা নাখায় যেটো মাঘত মানে মূলা খাব নালাগে ইয়াৰো কিছুমান কাৰণ আছে চাগে যেটো বতৰ শুকান হৈ যায় শুকান হলে মূলাৰ পৰা গেছ হোৱাৰ চান্স থাকে এটো ফুলকবি বান্ধাকবি সকলোতে হয় চাগে কিন্তু মূলাক যেহেতু উল্লেখ কৰা আছে মাঘত মূলা নাখায় সেইকাৰণে মোৰ আটাইতকৈ প্ৰিয় পাচলি মূলা দি আজি শোল মাছ বনালোঁ এতিয়া খাওঁ কিন্তু ঠাণ্ডা হৈ যাব এন্ধাৰ হোৱাৰ নিচিনা হৈছে আৰু এটা কথা মোৰ কেইটামান ভিডিঅ' দিবলৈ ৰৈ গ'ল পেণ্ডিং হৈ থাকিলে বিহুৰ পিছত দিম মই বিহু বুলি ঘৰ সোমাই গ'লোঁ মই তেনেকৈ কলৈকো নাযাওঁ অকলে থাকোঁ যিহেতু নিজৰ লগতে বিহু উদযাপন কৰোঁ লগত মোৰ ল'ৰা ছোৱালীকেইটাতো আছে সিহঁতৰ লগতে মই বিহুত কিবা কিবি আনন্দ কৰোঁ ঘৰত সোমাই থাকোঁ ভাল লাগে সিহঁতৰ লগতে মইনো ল'ৰা ছোৱালীকেইটাৰ লগত কি কৰোঁ কেনেকৈনো বিহু উদযাপন কৰোঁ ঘৰত যদি মনে কয় কেতিয়াবা মনো নাযায় এলাহ লাগে যদি মনে কয় সৰু সুৰাকৈ মই কিবা কিবি ভিডিঅ' আপলোড কৰোঁ আৰু মই খাই ভাল পোৱা মানুহ খাম ৰান্ধিম খুৱাইও ভাল পাওঁ কিন্তু বিহুত যেহেতু কোনো নাথাকেই গুৱাহাটীত মানুহ নায়েই গুৱাহাটী গোটেই খালী পুনৰ লগ পাম নতুন ভিডিঅ' লৈ সৰু ভিডিঅ' লৈ আহি থাকিম আপোনালোকৰ কাষলৈ